গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ হ'ব। ছুপাৰ চাকাৰ অনাৰ সময়তো বাহ লৈ কৈছিলে যে আৰু কোনো কাৰণত বানপানী নাথাকে। এতিয়া আকৌ জাপানৰ কোনোবা তেওঁলোকৰ কাৰিকৰীগতভাৱে বিভিন্ন মানে উচ্চ মান বিশিষ্ট মানুহ আনি তেওঁলোকে মানুহৰ মাজত আকৌ এটা আৱেগ সৃষ্টি কৰিব খুজিছে। কিন্তু যেতিয়াই বানপানী আহে, যেতিয়া বৰষুণ আহে, বাৰিষা আহে, তেতিয়াই দেখোঁ যে কৃত্ৰিম বানপানীৰে হাহাকাৰময় পৰিৱেশ এটা সৃষ্টি কৰে। তাৰ মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিভাগীয় মন্ত্ৰী GMDৰ যিগৰাকী মন্ত্ৰী তেওঁলোকে বানপানী নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ। আৰু এই কৃত্ৰিম বানপানী, গুৱাহাটীৰ কৃত্ৰিম বানপানীটো কেৱল মাত্ৰ গুৱাহাটীবাসীৰ কাৰণে এটা নিৰ্বাচনৰ ইছ্যুহে কেৱল মাত্ৰ। ইয়াক তেওঁলোকে চিৰিয়াছলি তেওঁলোকে এই গোটেই বিষয়টো নাইকিয়া কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰণ আমি মূল কথাটোলৈ আমি যাব লাগিব যে আমাৰ মূল যিবোৰ বিষয় নলা নৰ্দমা কেনেকৈ আছেনে নাই বিজ্ঞানসন্মতভাৱে। কেতিয়াবা USTMৰ মালিকক জগৰীয়া কৰে, কেতিয়াবা শিল সাঁকোৰ মানুহক জগৰীয়া কৰে। কিন্তু গোটেই নিৰ্মোহ যিটো বিশ্লেষণ হ'ব লাগে, বিজ্ঞানসন্মত চাইণ্টিফিক যিটো বিশ্লেষণ হ'ব লাগে, ক'ত কেনেকৈ নলা হ'ব লাগিব, কোনফালে পানী কেনেকৈ ওলাই যাব পৰা আধুনিক ব্যৱস্থা কিবা কৰিছে নেকি, টাউন প্লেনিঙৰ কোনোবা পৃথিৱীৰ আধুনিক কোনোবা মানে টেকন'ক্ৰেটেই হওক বা কোনোবা বিজ্ঞানী আনি কোনোবা চৰকাৰে কিবা তেনেকুৱা ধৰণৰ প্ৰকল্প লৈছে নেকি, নাই লোৱা। যিবোৰ প্ৰকল্প লৈছে তাত কেৱল মাত্ৰ কমিশ্যন আৰু লাভালাভৰ কথাহে জড়িত হৈ থাকে। মানুহৰ ভৱিষ্যত বা কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ কথা ইয়াত জড়িত হৈ নাথাকে। মানে GMDৰ মন্ত্ৰীসকলৰ কাৰণে কৃত্ৰিম বানপানীটো তেওঁলোকৰ বানপানী পৰ্যটনৰ নিচিনা হৈছে। কেতিয়াবা হেলিকপ্টাৰ লৈ চায়, কেতিয়াবা বাইক লৈ চায়, কেতিয়াবা লম্ফজম্ফ কৰে, কেতিয়াবা জাপানৰ কোনোবা টেকন'লজিৰ লগত জড়িত হৈ থকা ভাল মানুহক আনি তেওঁলোকে আশ্বস্ত কৰিবলৈ চেষ্টা কৰে। তাৰমানে গুৱাহাটীবাসী ৰাইজক এনেকৈ বাৰে ঠগি আহিছে। আৰু যেতিয়াই কোনোবা এটা প্ৰকল্প আৰম্ভ হয় তাত কমিশ্যনৰ কথা জড়িত হৈ যায়। এই ছুপাৰ চাকাৰৰ কথাই হওক বা কিবাই হওক, মূল যিটো কাৰণ ইয়াৰ লগত জড়িত হৈ থকা গুৰিতে থকা যিটো কাৰণ, এইবোৰ নাইকিয়া কৰিবলৈ কোনো কাম নকৰে। গতিকে মই দেখা পাইছোঁ যে তেওঁলোকে সলনি কৰি থাকে। GMDৰ যিগৰাকী মন্ত্ৰী সময়ৰ মূৰে সলনি কৰি থাকে যাতে এগৰাকীৰ ওপৰতে বোজাটো নপৰে। আৰু এই তেওঁলোকে হেলিকপ্টাৰত চায় বা বাইকত চায়, এনেকৈ যিটো গুৱাহাটীৰ কৃত্ৰিম বানপানী পৰ্যটন পৰিদৰ্শন কৰাৰ নিচিনা এটা পৰিৱেশ